শর্ট ভিডিওটো আপোনালোকে মেইনলি এটা কথা মনত ৰাখিব, ডিজিটেল আপ নামটো, দোকানৰ নামটোৱে মেইন। তো চাই ল'ব আপোনালোকে, ঠিক আছে। তো এইবিলাক চাই ল'ব পাৰে। তোমাৰ কম দামী দেখাই দিওঁ, এইখিনি পাছত দেখাম। আইফোন যিহেতুকে আপোনালোকে দেখি থাকে, তো কম দামী বিলাক মই দেখাই আছো আপোনালোকক, ঠিক আছে। তো কম দামী এইবিলাক আছে, চাই ল'ব পাৰে। এইটো অফাৰত দি দিম, 4 চাই লওক, স্ক্ৰীনশ্বট মাৰি লওক। 464 আছে, এইটো Redmi 6 Pro 3000 টকা। এইটো অফাৰ একদম ষ্টাৰ্টিং প্ৰাইচ হয়। 4GB ৰেম আছে, অন আছে, চাই লওক, অল অকে। কোনো ডিসপ্লে ভাঙা না, একো নহয়, লৈ যাব 3000 টকা। তারপর যদি আপনার 3500 লয় তেতিয়াহ'লে আপোনালোকে এইবিলাক C2 পাই যাব। C2 আপোনালোকে 3500 কৰি পাই যাব 3500 টকা, 3500। ওকে, তাৰপিছত 4000 লাগিলে এইবিলাক আছে, 4000 332 পাই যাব। আৰু যদি 4500 আপোনালোকে যায় তেতিয়াহ'লে 464 পাই যাব। এইবিলাক আছে 4000 কৰি, বেটাৰী 5000 mAh, কাৰ বাবে বেটাৰী ভাল লাগে দিনটো ইউটিউব চাবৰ কাৰণে, তো এইটো লৈ ল'ব পাৰে। Redmi 8 Dual 232 ষ্টৰেজ হ'ব আপোনাৰ 4000 বুলি কৈছো, কিবা এটা 200 টকা কমাই দিম, ঠিক আছে। 3800 পাই যাব Redmi 8 Dual। আৰু যিবিলাক প্ৰাইচ কৈছো এইবিলাক ফিক্সে আছে, তো আপোনালোকে দোকানত আহি কিনে নকলে এটা অফাৰ দিব, অফাৰ প্ৰাইজে হয়, কিবা এটা ডিসকাউন্ট কৰি দিয়ক। ইয়াতে যি ডিসকাউন্ট দিম সেইটো আপোনালোকে পাই যাব। তো জেনুইন প্ৰাইচ দিম, কোনো ফকতীয়া প্ৰাইচ নহয়। তো এইটো চাই ল'ব পাৰে Redmi 8 আপোনালোকে 4500 পাই যাব। মিক্স দেখাই আছো আৰু মই, ঠিক আছে। তো এইবিলাক আছে Realme C11 চাই ল'ব পাৰে, 3800 কৰি পাই যাব আপোনালোকে। আৰু যদি 4000 কৰি লয় তো এইবিলাক পাই যাব 4000 চাই লওক, 332 পাই যাব। যদি 464 লয় 4500, এইবিলাক চাই লওক Realme। আৰু যদি অলপ মানুহ ওপৰত জানা 5000 আন্ডাৰ 5000, তো তেতিয়াহ'লে আপোনালোকে পাই যাব এইবিলাক Realme 55 এইটো এটা আছে C3, এইটো পাই যাব 4200। 55 আছে, 5000 আন্ডাৰত আছে নহয়, 4800 পাই যাব 55 4GB 6GB মেমৰি, ঠিক আছে। তাৰ সব ফোনতে আপোনালোকে 1 মাহৰ ওয়াৰেন্টি পাই যাব। আৰু 5000 ওপৰত মানে 5000 আৰু আছে আন্ডাৰত মই দেখাই দিছো, 5000 আন্ডাৰত এটা নোট 7 Pro চাই ল'ব পাৰে। 5000 কৰি ষ্টাৰ্টিং পাই যাব। কালাৰ অপচন পাই যাব, ব্লেক কালাৰ আছে। এইটো কি ধুনীয়া নেবুলা, কি বুলি কয়, নেবুলা ৰেড আৰু কিবা এটা ৰেড, আৰু এইটো চালিয়া কালাৰ আৰু লৈ গ'লে হ'ল। এইটো ব্লু আছে, ব্লু লৈ যাব পাৰে আপোনালোকে। তো ব্লুটো চেম দাম 610 যদি আপোনালোকে লয় 5500 দিম। আৰু 464 লয় তেতিয়াহ'লে 4800, আৰু 660 ললে 5000, মানে 4800 পৰা ষ্টাৰ্টিং হ'ব আপোনালোকে নোট 7 Pro। 4500 পৰা আহে 332 থাকিলে, তো সেইটো মোৰ মনত এভেইলেবল নাই। যদি আপোনাক লাগে তো মই এভেইলেবল কৰাই দিম, টেনশ্যন নাই। তো দেখাই দিলো। তাৰপিছত আপোনালোকে যদি 6000 আপোনালোকে পাই যাব Note 8 Pro 620, আৰু 660 লয় 5500 পাই যাব। আৰু Note 8 কথা কোৱাই নাই মই, Note 8 চাই ল'ব আপোনালোকে। কালাৰ অপচন চাই লওক, ষ্টাৰ্টিং পাই যাব 5000 Note 8, আৰু 620 হলে আপোনালোকে 5500 আহি যাব। কিন্তু Note 8 Pro কথা কৈ দিলো আপোনালোকক। Note 9 চাব পাৰে, এইটো দিম 5000 অফাৰ, ঠিক আছে। 464 এইটো এটা 620 অনলি 5500। Note 9 ষ্টক আছে, আৰু আছে এভেইলেবল, টেনশ্যন নাই। তো আপোনালোকে অলপ যদি Realme বাজেটত যায় বোলে দাদা 6000 লাগে, তো Realme 7 লৈ যাওক 664 ভেৰিয়েন্ট চাই লওক। কালাৰখন চাই লওক, একদম ব্র্যান্ড নিউ কন্ডিশন আছে, কিন্তু ব্র্যান্ড নিউ নহয়, সেকেন্ড হ্যান্ড। তো এইটো পাই যাব আপোনালোকে অনলি 6000। তো Realme 9 আপোনালোকে ডিসপ্লে ফিঙ্গার লাগে 6500 টকা দি দিম, ডিসপ্লে ফিঙ্গাৰৰ মোবাইল Realme 9 620 ভেৰিয়েন্ট পাই যাব। আৰু যদি আপোনালোকে Motorola লাগে, Motorola বহুতে বিচাৰি থাকে, 4500 কৰি Motorola পাই যাব। এইবিলাক মডেলটো আপোনালোকে চাই লওক, বহুত পিছ আছে মোৰ লগত সব Motorola 4500 কৰি। আৰু হোলচেলত যদি লয় অলপ কম হৈ যাব। তো এইটো চাই ল'ব পাৰি E13, Motorola E13। তো এইটো এটা আছে, এইটো পাই যাব আপোনালোকে 4500 কৰি। তো Redmi লগত যদি বেটাৰী পাৱাৰ আপোনালোকক বেছি থকা লাগে তেতিয়া এইবিলাক ল'ব পাৰে। আৰু Redmi 9 পাৱাৰ আছে আপোনালোকৰ, 9 পাৱাৰ পাই যাব আপোনাৰ 5000 কৰি। আৰু যদি আপোনালোকে Redmi 12C লয় তেতিয়াহ'লে 5500 আহি যাব। আৰু Redmi 10 ল'লে 5200 অনলি। ওকে, অলপ কাহ হৈছে, তো অলপ কথাত অসুবিধা হ'ব পাৰে। আপোনালোকে কিছুমান স্ক্ৰীনশ্বট মাৰি মোক দেখাই দিব যদি প্ৰাইচটো আপোনালোকে বুজি পোৱা নাই। তো এইটো চাই যাব Redmi 11 Prime অনলি পাই যাব 5500, মানে 5500 টকা। তো তাৰপিছত আছে অলপ এইবিলাক আছে, Oppo আছে চাই লওক। Oppo যদি আপোনালোকে 5000 কৰি লাগে, মডেলটো মই কৈ থাকো A16e মডেল হয়, এইটো আপোনালোকে পাই যাব অনলি 5000, ঠিক আছে। তো Realme 6 আছে 5500। Poco আছে চাই লওক, Poco M3 পাই যাব আপোনালোক, অফাৰ দি দিম Poco M3 ষ্টাৰ্টিং প্ৰাইচ 5000 আপ টু 6000 লৈকে পাই যাব। মানে 5000 কোনটো আহিব 464, আৰু যদি 620 লয় 6000, আৰু 660 ললে 5500। তো এইটো চাব পাৰে Poco M2 আপোনালোকে পাই যাব অনলি 5200, 664 পাই যাব। তাৰপিছত Poco M2 Pro আছে 5000 দিম, এক পিছে আছে। Poco X2 চাই ল'ব পাৰে, Poco X2 আপোনালোক ষ্টাৰ্টিং প্ৰাইচ হ'লে 5800 আপ টু 7000 লৈকে। মানে আপোনাৰ 664 যদি লয় Poco X2 তেতিয়াহ'লে আপোনালোকৰ আহিব 5800, আৰু যদি 620 লয় 6500, আৰু যদি 826 লয় তেতিয়াহ'লে আপোনালোকৰ 7000 পাই যাব।
তো বহুতে K20 Pro বিচাৰি আছে চাই লব পাৰে K20 Pro 2 বিচাৰিছে ষ্টকত তো আপোনালোকে K20 Pro অলপ প্ৰাইসটো হাই হয় 7000 কৰি পাই যাব Poco সৰি Redmi K20 Pro গেমিং ফোন ডিসপ্লে ফিঙ্গার প্লাস ক্যামেরা উঠি আপোনালোকে জানে পপ আপ হৈ যায় চাই লওক পপ আপ হৈ যায় একদম ধুনীয়া ক্যামেরা চাই লওক বঢ়িয়া তো আৰু এটা মডেল আছে নতুন মডেল আহিছে এইটো Redmi A3 এইটো পাইব আপোনালোকে আমি 5000 দি দিম নতুন মডেল 6 মাহ 7 মাহ মান ওয়ারেন্টি পাই যাব এইটো মানে ব্ৰেন ওয়ারেন্টি আৰু যদি OnePlus 60 লৈ 4G OnePlus 60 4G লৈ 128 আপোনালোকক দি দিম অনলি এটো 6000 দি দিম 828 সাউ ডিসপ্লে ফিঙ্গার সব কাম কৰি আছে মোৰ লগা নাই চাই লব পাৰে অল ওকে আছে 828 পাই যাব OnePlus 60 অনলি 6800 ওকে এটা আমি 5G লৈ আহো চাই লওক ওপেন বক্স নহয় এটো নতুন বুলি ক'ব পাৰি আনইউজ ফোন হয় তো এইটো আছে আপোনালোকে Samsung S24 Plus 5G তো এইটো আপোনালোকে পাই যাব অনলি 50000 ঠিক আছে অফার দি দিম নতুন আপোনালোকৰ 55 এনেকা থাকিব তো আপোনালোক 50000 মই এইটো দি দিম ঠিক আছে লগত এইটো মই এটা গিফট দি দিম চাৰ্জাৰ এটা গিফট দি দিম আপোনালোকে যদি লয় চাৰ্জাৰ গিফট পাই যাব 50000 ত পুৰা 1 year ওয়ারেন্টি রিপ্লেসমেন্ট ওয়ারেন্টি পাই যাব এইটো এনি ইস্যু রিপ্লেসমেন্ট হৈ যাব তাৰছত চাওৰে আপোনালোক S23 Ultra এইটো চাই লওক S23 Ultra S23 Ultra চাই লওক কন্ডিশন চাই লওক দুটাৰে ধুনীয়া কন্ডিশন অলপ মই লগলা খুলি দি আছো ধুনীয়া কন্ডিশন একদম ক্যামেরা চাই লওক ক্যামেরা জানি আপোনালোকে পুৰা 100x জুম হৈ যায় চাই লওক S23 Ultra আছে S22 Ultra আছে এটো আপোনালোকক দি দিম 55000 ত S23 Ultra উইথ চাৰ্জাৰ ফ্ৰী ঠিক আছে সব ফোনত নহয় মই যিবিলাক ফোনত কৈ আছো মেনশন কৰি আছো চাৰ্জাৰ দিম বুলি হেবেলাগতে আপোনালোকে পাই যাব আৰু আপোনালোকে ভালকে ভিডিওটো চাই লব স্কিপ নকৰা কৰি ঠিক আছে তো এইটো S22 Ultra আছে এটো আপোনালোক দি দিম অনলি 42500 লগত চাৰ্জাৰ ফ্ৰী S22 Ultra ধুনীয়া হৈছে কন্ডিশন যাক লাগে বুকিং কৰি লব পাৰে বা ফুল কন্টাক্ট লব পাৰে তাৰপিছত S22 প্লাস এটো চাই লব পাৰে এটো আপোনালোক এইটো আমাৰ ভেৰিয়েন্ট আছে এটো মই অফাৰ দিম আপোনালোকক অনলি 20000 দিম S22 প্লাস যোনে আগত বুক কৰে তেহেতে পাই যাব ঠিক আছে চাই লওক S22 প্লাস অনলি 20000 কোনো দিব নহয় চাই লওক অফাৰ দিছো এটা ঠিক আছে সকলোবোৰ দিয়া নাই মাটা যিকোনো এটা মডেল দি আছে S21 ফি আপোনালোকে পাই যাব অনলি 13800 ঠিক আছে S21 ফি আপোনালোকে পাই যাব 13800 তাৰ পিছত এইটো চাও F23 কম দামত যদি 10000 Samsung লাগে তো এইটো লৈ লব অনলি 8000 কৰি F23 Samsung F23 628 ভেৰিয়েন্ট তাৰপিছত আহিলে আমাৰ দুৰ পিক্সেল ক্যামেৰা বাপ তো কম ৰেঞ্জৰ ক্যামেৰা ভাল লাগে আৰু বেটাৰী বেকআপ ভাল লাগে তো এইটো লৈ লব পাৰে কাৰণ আইফোনৰ বেটাৰী বেকআপ কম তো এইটো লৈ লওক ধুনীয়া কন্ডিশনৰ হৈ আছে ধুনীয়া মানে অলপ সব ডাইৰেক্ট থাকে সেকেন্ড হ্যান্ড যেটুকে তো এইটো এইবিলাক পাই যাব অনলি 13500 কৰি Google Pixel 6a 628 ভেৰিয়েন্ট তাৰপিছত আপোনালোকৰ কাৰ্ভৰ যদি লাগে চাই লওক কাৰ্ভ ডিসপ্লে আছে আৰু Moto H40 এটো আছে 8226 ভেৰিয়েন্টত এটো পাই যাব আপোনালোকে অনলি অফাৰ দি দিম 14500 কৰি আপোনালোকক অফাৰ দি দিম এটা ঠিক আছে H40 তাৰপিছত Motorola আছে এইবিলাক চাই লওক 828 ভেৰিয়েন্ট আপোনাৰ 10000 আন্ডাৰ পাই 9500 কৰি পাই যাব আপোনাৰ Motorola G73 ঠিক আছে এটা আছে তিনটা মডেল আছে আপনার লৈ লব পাৰে ভেৰিয়েন্ট আছে 8128 9500 কৰি আহি যাব 1 মান্থ ৰিপ্লেসমেন্ট গ্যাৰান্টি পাব যদি কি যিকোনো ইস্যু থাকে আপোনাৰ নিয়াৰ পিছত ধৰা নেটৱৰ্ক ক্যামেৰা ওয়ার্কিং কৰা নাই বা ব্যাটাৰী ব্যাকআপটো অলপ লাগাতকে কম আৰু ব্যাটাৰী ব্যাকআপটো ইমান সোৱা নাযায় বাৰু কিন্তু লাগাতকে যদি কম লাগে 2 ঘন্টা না থাকে তেতিয়া আপোনালোকে ৰিপ্লেসমেন্ট কৰিব লব পাৰে তো Vivo চাও T33X একদম ব্র্যান্ড নিউ কন্ডিশন হৈছে একদম 2-3 মাহ ইউজ কৰা ফোন হাৰ্ডলি আৰু এটা আপোনালোকে পাই যাব অনলি 10500 পাই যাব এটো আছে আপোনাৰ 11X 9500 10i আছে আপোনালোকৰ 9500 কৰি পাই যাব এটো আছে 10i 9500 আৰু যদি আপোনাৰ গেমিং মোড এবাৰ গেমিং মোড আহিলো গেমিং যদি আপোনালোকৰ লাগে তেতিয়াহলে এটো লব পাৰে চাই লওক GT2 অনলি 13500 ঠিক আছে GT2 ট্রিপল এইচ স্ন্যাপড্রাগন চাগে এটো আপোনালোকে সার্চ কৰি চাই লব পাৰে ট্রিপল এইচ স্ন্যাপড্রাগন হ'ব বা সাইড মেটা যদি লিখা আছে পাই যাব আপোনালোকে চাই লওক ট্রিপল এইচ স্ন্যাপড্রাগন হয় আপোনালোকৰ ভেৰিয়েন্ট আছে 8128 5000 battery mAh আৰু পাই যাব 13500 আৰু যদি আমাৰ GT Neo 2 লাগে মানে GT Neo 2 এটো আপোনালোকে 8128 ভেৰিয়েন্ট হয় এটো ধুনীয়া হয় 870 স্ন্যাপড্রাগন এটো আপোনালোকে পাই যাব অনলি 12500 দুটা কম দামীৰ চাই লওক 8500 কৰি পাই যাব Realme Narzo 30 Pro 5G এটো আপোনালোকে পাই যাব 8500 আৰু Infinix এটা আছে 2-3 মাহ ইউজ কৰা হয় এটো আপোনালোকে পাই যাব অনলি 8500 আৰু এটো এটা অফাৰ আছে 11X এটো চাই লওক এৰ ষ্টিকাৰ লাগি আছে মানে অফাৰ হয় এটো 8500 পাই যাব 11X একো প্ৰবলেম নাই অল ওকে
এইটো ওয়ারেন্টি নাই তো এইটো আপোনালোকে পাই যাব 8500 আৰু ওয়ারেন্টি থকা লাগে তেতিয়াহলে আপোনালোকে এইটো এই নেক্সট ওয়ারেন্টি থকা বৰ্তমান अवेलेबल নাই সব ষ্টকত খতম হ'ল তো এইটো চাবলৈ আপোনালোকে 11T Pro ট্ৰিপল স্ন্যাপড্রাগন হয় এইটো আপোনালোকে পাই যাব অনলি 11000 ত 11T Pro 828 ভেৰিয়েন্ট বা 600 ভেৰিয়েন্ট হৈ যাব পাৰে K50 আপোনালোকে চাই ল'ব পাৰে 11000 কৰি পাই যাব 628 ভেৰিয়েন্ট আৰু Redmi Note 12 Pro পাই যাব আপোনালোকে 10500 কৰি আৰু Note 13 লয় 628 ভেৰিয়েন্ট অনলি 11000 ত পাই যাব আৰু Note 13 8236 ৰ এতিয়া অলপমান প্ৰাইসটো হাই হ'ব মানে 13500 সামথিং আহি যাব তো OnePlus চাও মানে Note C2 Lite এইটো আপোনালোকে পাই যাব অনলি অফাৰ দি দিম না starting 9000 up to 9500 লৈকে যাব চাই লওক তিনি পিস আছে জুনিয়া গোটা লৈ যাব তো Note 2 আছে Note 2 আপোনালোকে 800 ভেৰিয়েন্ট আছে অনলি 11000 ৰ Note 2 পাই যাব চাই লওক কন্ডিশন ওকে আছে তো OnePlus 80 ডিসচার্জ হৈ যায় দেখাই নিটো অল ওকে আছে তো এইটো পাই যাব আপোনালোকে অফাৰ দি দিম 11000 ঠিক আছে 11000 ত OnePlus 80 পাই যাব চাই লওক তো OnePlus 8 আছে এইটো অফাৰ আছে 13500 ত OnePlus 8 পাই যাব কাৰ্ভ ডিসপ্লে অলপ মানে সুস্থ হার্ড আছে এটো কাৰণে অফাৰ পাই যাব ওয়ারেন্টি নাই তো 13500 কাৰ্ভ ডিসপ্লে পাই যাব আপোনালোকে অনলি 13500 আইফোন আৰম্ভ নকৰা আগত এটা একদম কম দামত কাৰ্ভ ডিসপ্লে ফোন আছে মোটা দেখাই দিছো আপোনালোকক স্যামসাঙৰ চাই লওক বহুত আগতে এটা দেখাইছিলো এটো সেল হৈ গল আৰু এটা আনিছো H7 চাই লওক পাৰে একদম ধুনীয়া ফোন হয় কাৰ্ভ ডিসপ্লে চাই লওক H7 চাই লওক মডেলটো S7H ওকে S7H হয় মডেলটো আপোনাৰ 464 এনেকুৱা ভেৰিয়েন্ট হ'ব তো এইটো আপোনালোকে পাই যাব অনলি 5000 লৈ যাওক কাৰ্ভক ধৰি লাগে কাৰ্ভ ডিসপ্লে 5000 কাৰ্ভ ডিসপ্লে ফোন দি আছো ঠিক আছে তো থৈ দিলো তো এতিয়া আইফোনৰ আমি আৰম্ভ কৰো 13 Pro Max আপোনালোকে চাই লওক পাৰে 13 Pro Max তো কিমান অফাৰ দিয়া যায় 45 ওকে 45 ত আপোনালোকে পাই যাব 13 Pro Max তো ভেৰিয়েন্ট আছে আপোনালোকৰ 128GB তো ব্যাটারি এলিয়ারে মেনশন করা আছে 85 ব্যাটারি জেনুইন ব্যাটারি পাব কোনো ডুপ্লিকেট নাই চাই লব পারে অল ওকে ব্যাটারি চাই লওক 85 সো টুটন আপোনালোক দেখাই দি আছো চাই লওক ওকে আছে অনলি 45000 পাই যাব 13 Pro Max তো আপোনালোকে 13 Pro বুলি লয় আপোনালোকে পাই যাব অনলি 42000 কৰি ওকে 14000 কৰি আপোনালোকে 13 Pro পাই যাব দুটা আছে ভেৰিয়েন্ট আছে 128GB যদি অন আছে মই ব্যাটারি দেখাবলৈ চেষ্টা কৰিম চাই লওক 84 ব্যাটারি একদম জেনুইন ব্যাটারি কোনো বুস্টিং নাই যেটো আপোনালোকে 95 90 বেলা বিচাৰি থাকে তো এইবিলাক অলপ বুস্টিং থাকে এটো কাৰণে আমি যেটো জেনুইন থাকে এটো উঠাই দিও তো দুই পিস আছে মোৰ লগত জনে জনে লাগে অলপ ফুলকান দেখা 42000 কৰি পাই যাব 13 Pro আৰু 13 Pro Max পাই যাব আপোনালোকে 45000 অফাৰ দি দিছো এটো তো 14 চাবৰ iPhone 14 আপোনালোকে পাই যাব অফাৰ দি দিও 34000 কৰি আপোনালোকে iPhone 14 পাই যাব 80 ব্যাটারি আছে একদম জেনুইন ব্যাটারি তা প্ৰবলেম বালে ঘূৰাই দিব তো 14 প্লাস এটা আছে তো 14 প্লাস আপোনালোকৰ 14 প্লাস আপোনালোকৰ অফাৰ দি দিম অনলি 32500 এইটো আছে এইবিলাক 13 চাই লওক 13 চাই লওক 13 অফাৰ দি দিম হোয়াইট কালার যদি লয় 29500 আৰু রেড গ্রিন ব্লু যদি আপোনালোকে লয় আপোনালোকে দিম অনলি 29000 ঠিক আছে এটা 30 ডাউনলোড আই গেছে প্রাইস তো হোয়াইট কালার হলে 29500 আৰু রেড গ্রিন ব্লু যদি লয় তেতিয়াহলে আপোনালোকৰ প্রাইস আহিব অনলি 29000 ওকে তো 12 মিনি আছে চাই লওক আপোনালোকে 12 মিনি আপোনালোকৰ স্টার্টিং আহি যাব 17000 ঠিক আছে কালার অপশন তিনিটা আছে আপোনালোকে যোনটো কালার লাগে ফুলকান দেখক যেটো ভাল লাগে আপোনালোকে লৈ লওক ব্যাটারি এলুমো কইল মেনশন আছে 81 86 ঠিক আছে 81 সব জেনুইন আছে ব্যাটারি যদি 1% ও এক মাহ আগত কমে তো আপোনালোকে রিপ্লেসমেন্ট কৰি লব পাৰে যেটো জেনুইন ব্যাটারি তো আজিলৈ এখিনি